গোলাঘাট জিলাত বানপানীৰ ভয়াবহ ৰূপ ধাৰণ। ধনশিৰি নদীৰ বাঢ়নী পানীয়ে গোলাঘাট জিলাত বৰ্তমান কালৰূপ ধাৰণ কৰিছে। প্ৰচুৰ বৰষুণ আৰু দয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী ডিপকৈ এৰি দিয়াৰ ফলস্বৰূপে গমাৰী সৰুপথাৰ মৰঙী কঁঠালগুৰি আৰু বোকাখাট উন্নয়ন খণ্ডৰ হাজাৰ হাজাৰ কৃষিভূমি বানৰ কবলত পতিত হোৱাৰ লগতে জনসাধাৰণৰ ঘৰ ভেটি ইতিমধ্যেই বানপানীয়ে যথেষ্ট ক্ষতিসাধন কৰিছে। ছাত্ৰ ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজৰ এই বানে সমস্যাৰ সৃষ্টি কৰিছে। গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টিৰ অন্তৰ্গত খুমটাই গাঁও পঞ্চায়তৰ হালধিবাৰী বগৰিয়নী গাঁৱৰ গৰাখহনীয়া প্ৰতিৰোধত চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ লগতে জলাশয় আৰু আৰ্দ্ৰভূমিসমূহ পোত খাই যোৱাৰ ফলস্বৰূপে সাধাৰণ বৰষুণ হ'লেই ফেনে ফুটুকাৰে উফন্দি উঠে। খুমটাই বিধানসভা সমষ্টিৰ খুমটাই গাঁও পঞ্চায়তৰ হালধিবাৰী বগৰিয়নী গাঁৱত আপোনালোকে দেখিছে ইয়াত স্কুলীয়া ছাত্ৰ ছাত্ৰী যাবলৈ অসুবিধা হৈছে। ইয়াত এটা ফেবাৰ ব্লক ৰাস্তা, এই ফেবাৰ ব্লক ৰাস্তাৰ ওপৰেদি এই পানী হৰহৰাই বাগৰি গৈছে। হাজাৰ হাজাৰ কৃষকৰ কৃষিভূমি ইতিমধ্যে বানৰ কবলত পৰিছে। বানপানীৰ ফলত হাজাৰ হাজাৰ কৃষকৰ কৃষিভূমি এই বানৰ কবলত পৰিছে। তাৰোপৰিও বিভিন্ন কৃষক ৰাইজৰ ঘৰ বা জনসাধাৰণৰ ঘৰৰ ভেটিত ঘৰৰ ভিতৰত পানী সোমাই গৈছে। মোৰ এটা অনুভৱ হৈছে অসম চৰকাৰৰ যিটো জলসম্পদ বিভাগ আছে সেই জলসম্পদ বিভাগটোৱে কোনো কাম কৰা নাই, কোনো বান নিয়ন্ত্ৰণ কৰিব পৰা নাই। এই অসম চৰকাৰৰ যিটো জলসম্পদ বিভাগ সেইটো বৰ্তমান জল বিপদ বিভাগলৈ পৰিণত হৈছে। মই পুনৰ কৈছোঁ, অসম চৰকাৰৰ যিটো জলসম্পদ বিভাগ আছে বৰ্তমান এইটো জল বিপদ বিভাগলৈ পৰিণত হৈছে। ধনশিৰিৰ বাঢ়নী পানীয়ে ইতিমধ্যে হাজাৰ হাজাৰ কৃষকৰ ভূমিৰ লগতে মানুহৰ ঘৰৰ ভিতৰত পানী সোমাইছে, ঘৰসমূহ ডুব গৈছে। সেয়েহে জলসম্পদ বিভাগটোক আমি জল বিপদ বিভাগ হিচাপে আখ্যা দিছোঁ। ধন্যবাদ। গোলাঘাটৰ পৰা টুটুমণি বৰা ৰিপৰ্ট, টাইম অৱ আছাম। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি? যিবোৰ দীৰ্ঘদিন অটুট থাকিব, তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনলাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অৱ আছাম।